আজিৰ তাৰিখত অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অধীনত ডিব্ৰুগড় এপত নামকৰণ কৰা যাব ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি সিদ্ধান্ত আমি সকলোৱে সমৰ্থন কৰিছোঁ আৰু সেই সম্পৰ্কত আজি মই অসম বিধানসভালৈ আহিছোঁ। বিধানসভাৰ পুনৰবাৰ আজি এটা গুৰুত্বপূৰ্ণ দিন। ইয়াৰ পৰা যিসকল পৰ্যটক ডিব্ৰুগড়লৈ আহিব সকলোৱে ডিব্ৰুগড় এপৰ ডাঙৰকৈ উদযাপনটো লাভ নাপাব। আমি আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ কানেক্টিভিটিৰ ক্ষেত্ৰত বহুত সমস্যাবোৰ আছে। এতিয়াও সন্ধিয়াৰ পৰা মানুহবোৰ ডিব্ৰুগড়লৈ গুৱাহাটী বা দিল্লী যাব লাগে। ডিব্ৰুগড়ত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি হয় ডিব্ৰুগড়ৰ মানুহৰ কাৰোবাৰ ঘৰত, এতিয়া সন্ধিয়া ভাগত ফ্লাইট নাই। আমি ভাল পাইছোঁ, স্বাগতম জনাইছোঁ, কিন্তু মই আশা কৰোঁ যে চৰকাৰৰ কাম ইয়াৰ লোকে থাকে। কানেক্টিভিটিৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত কানেক্টিভিটি অলপ বেয়ালৈহে গৈছে। অলপ দিন আগতে শিলচৰলৈ গৈ আহিলোঁ, শিলচৰত এয়াৰ ইণ্ডিয়া কানেক্টিভিটি, যোৰহাটৰ কথাটো জানেই, তেজপুৰলৈ কানেক্টিভিটি আগৰ দৰে নাই। ডিব্ৰুগড়ত সন্ধিয়া ভাগত ফ্লাইট নাই। গুৱাহাটীৰ ভিতৰতো আজি যদি অহা যোৱা কৰে 17,000 20,000 টিকেটৰ দাম। ক'ৰবাত এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, কিন্তু সাধাৰণ মানুহৰ কাৰণে, মিডল ক্লাছৰ কাৰণে যি ফ্লাইটৰ কথা তেওঁলোকে দুবাৰ চাবলগীয়া হৈছে যে কাইলৈ যাব নে পৰহি যাব, ফ্লাইটৰ টিকেটৰ দাম ইমান বাঢ়ি গৈছে। হয় দাদা, পুনম শৰ্মাই এটা টুইট কৰিছে যে আপোনাৰ ফেমিলি ইংলেণ্ডলৈ উৰা মাৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।